আছা ধুই মেলি ওলাই আছোঁ হাবুঙলৈ। তাৰপিছত আইতা এজনীকো পিক আপ কৰিলোঁ। তাৰপিছত এয়া প্ৰথমতে পদুমী থানত দৰ্শন কৰিলোঁ আৰু গৈ আছোঁ আমি সোৱণশিৰি নদী ওপৰেদি। মানে এইটো জেগা মোৰ ওৱান অফ দ্য ফেভৰেট হয় লখিমপুৰত। আৰু ক'ৰবালৈ গৈ থাকিলে এনেকুৱা টি গাৰ্ডেন্সবোৰ দেখিলে বহুত ভাল লাগে। লখিমপুৰত বহুতো টি গাৰ্ডেন্স আছে আৰু যেতিয়া আমি যাওঁ মানে টি গাৰ্ডেন্সৰ মাজে মাজে তেতিয়া মানে ভিডিঅ' উঠাটো মেণ্ডেটৰী। ফটো উঠি পোৱা নাই বাৰু, কিন্তু নিশ্চয় এদিন ৰখাই মেলি হ'লেও ফটো একপি মাৰিম টি গাৰ্ডেনৰ মাজে মাজে। তাৰপিছত মাজতে মাহীক উঠাই ল'লোঁ, থেপাথেপিকৈ বহিছোঁ আৰু মই এতিয়া মাহীৰ কোচত বহি গৈছোঁগৈ, মানে পূৰা ল'ডেড আৰু। তাৰপিছত আনাৰস লৈ ল'লোঁ আৰু কিবাকিবি কোক চোক ব্ৰেড চেড জেম এইবোৰ কিবাকিবি লৈ ল'লোঁ। মানে তাতে কিবা খোৱা ব্যৱস্থা কৰিম বুলি ভাবিছোঁ। তাৰ পাছতকৈ মাহীক মানে কোচতে বহাই ল'লোঁ, কাৰণ মইতো হেভি হয়, তো মাহী মুঠছে পাতল। তাৰপিছত এতিয়া আমি গৈ আছোঁ আৰু ইমান গৰু জাকবোৰ দেখিছেনে। মানে তাৰপিছত চাকি বন্তি লৈ ল'লোগৈ আৰু এতিয়া আমি হাবুঙৰ গেট পাইছোঁহি, হাবুঙৰ মন্দিৰ পাইছোঁহি। তাৰপিছত মন্দিৰত ইয়াতে চাকি বন্তি জ্বলাবলৈ চাকি থৈছোঁ, ইয়াতে চাকি তাকি জ্বলাই ল'লোঁ। আমি মুৰ্গী এটা আনিছিলোঁ আৰু এতিয়া আমি গৈ আছোঁ মেইন মন্দিৰলৈ। তাত পূজাৰীসকল থাকে, মানে আহোম পূজাৰীসকল আৰু এওঁলোক হৈছে পূজাৰী। এওঁলোকে দান দক্ষিণাবোৰ লৈছে। মানে মই ফাৰ্ষ্ট টাইম এনেকৈ হাবুঙত পূজা কৰিছোঁ। মানে আগতেও আহিছোঁ 3বাৰমান, কিন্তু কেতিয়াও মানে কি ধৰণে পূজা হয় কেনেকৈ হয় সেইটো গম পোৱা নাছিলোঁ। আৰু মই মানে আগত বহিছোঁ কুকুৰাটো লৈ, কুকুৰাটো মানে যোনটো আগ কৰিছোঁ নিজে মাৰিব লাগিব। তো সেয়া আগত বহি আছোঁ, পূজাৰীয়ে আহোম লেংগুৱেজত নাম গাই আছে। মানে বুজি পোৱা নাই, মা আহোম মইতো মায়ে বুজি পায় আহোম লেংগুৱেজটো অলপ অলপ, কিন্তু মইতো চুতীয়া, কাৰণ মোৰ পাপা চুতীয়া আছিলে, সেইকাৰণে মই গম নাপাওঁ। তো আগত বহিছোঁ। ইনফেক্ট মই কুকুৰা মাৰিবও নাজানো। তো ফাৰ্ষ্ট টাইম মানে এটেম্প আৰু ওচৰত যোনগৰাকী মানুহ বহি আছে তেওঁলোকে আমাক মানে শিকাই দিছে আৰু মানে তেওঁ মানে মোক শিকাই দিছে মানে কেনেকৈ মাৰে। তাত মানে লাঠি এডাল থাকে, তো যোনে আগ কৰে মানে কুকুৰাটো নাইবা হাঁহটো, তো লাঠিয়েদি মানে প্ৰথমতে হাতীয়েদি পাপি, তাৰপিছত লাঠিটোৱেদি এনেকৈ মাৰিব লাগে। আৰু ময়ো মাৰিছোঁ দেখিছে। তাৰপিছত মানে মৰা নাই, কাৰণ মই মাৰিব জনা নাই। তাৰপিছত মানুহটোৱে মোক শিকাই দিছে যে এনেকৈ ডিঙিটো এনেকৈ টানি দিব লাগে বুলি, কাৰণ একদম মইতো একদম পূৰা ফাৰ্ষ্ট টাইম এটেম্প ন, তো ফাৰ্ষ্ট টাইমত কনচা পাৰি। তো এনেকৈ ধৰি আছোঁ আৰু পূজাৰীটো আহি পিনি মোক শিকাই দিছে, যিহেতু জানে মই একো নাজানো বুলি। তাৰপিছত ৰাস্তাতে চুগাৰ কেন জুচ খাই দিলোঁ, কাৰণ ৰাতিপুৱা একো খাই অহা নাই আৰু বহুত ভোক লাগি আছিলে। তো ভাবিলোঁ চুগাৰ কেন জুচে খাই লোৱা ভাল। তাতে মানে মটৰ দি মেচিনটো চলাইছে, মানে এইটো ভাল কৰিছে দেই। মন্দিৰৰ বাহিৰত মানে এনেকুৱা টাইপৰ মেচিন লগাই পিনি চুগাৰ কেন বেচিছে। তো মই মানে ধুনীয়াকৈ খাই মেলি পেলাই মেলি গৈছোঁ। তাৰপিছত ইয়াতে জলকীয়া লৈ ল'লোঁ আৰু এতিয়া বজাৰ কৰি পিনি গৈ আছোঁ। আৰু মায়ে আলু কাটি আছে। তাৰপিছত প্ৰথমতে কোক খাই দিলোঁ, তাৰপিছত ব্ৰেড খালোঁ আৰু ইয়াত আমাৰ মাংসও বনি আছে, মাহীয়ে চব বনালোঁ। তাৰপাছত খাই দিলোঁ আৰু লাষ্টত তামোল